हेलो एवरीवन কি খবৰ আপোনালোকৰ মোৰ খবৰ ভালে আজি যেহেতু ভাদ মাহৰ 1 তাৰিখ হয় পবিত্ৰ দিন অসমীয়া মানুহৰ হেহে ঘৰটো হুনকালে হুই থিয়া মুছি পিনানি তাৰ পিছত মই কালি এটা ফুলৰ টাব বনাইছিলো মানে বটল কাটি দেখিছিলো মানে মোবাইলত তাৰপা হেতু ফুল ৰুলো হেতু দেখাম বাৰু আপোনালোকক তাৰ পিছতে এতিয়া মই গাটো ধুই আহুংগে যেহেতু ঘৰ মুছি ললো গিতে লেতেৰা হৈ আছো এতিয়া মই মানে গাটো ধুই লংগে চাই থাকক মোৰ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে মই ঘৰ মুছি থাকোঁতে মায়ে অকণমান ভিডিঅ' কৰি দিছিলে সেয়া মই আপোনালোকক দেখুৱাইছোঁ মই ঘৰ মুছি আছিলোঁ মায়ে ভিডিঅ' কৰি আছিলে মই গমেই নাপাওঁ পিছতহে গম পাওঁ মায়ে যে ভিডিঅ' কৰি আছে বুলি এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ কালি যেহেতু কাৰেণ্ট নাছিলে কাৰেণ্ট নথকা সময়কণত মই এনেদৰে বটল কাটি কাটি টাব বনালোঁ এনেকৈ দেখিছেনে মই মোবাইলত দেখিছিলোঁ বৰ এটা ভাল নাই হোৱা হ'লেও যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ এনেদৰে মই ফুলৰ টাব বনালোঁ দেখিছে এতিয়া মই গাটো ধুই লওঁগে তাৰ পিছত আকৌ আপোনালোকক লগ পাই আছো গাটো ভালদৰে ধুই আহিলোগে এতিয়া মই ধূপচাকি জ্বলাই লওঁ তাৰ পিছত আপোনালোকে ভিডিঅ'টো চাই থাকিব মোৰ মই ধূপচাকিটো এতিয়া জ্বলাই লওঁ দেই জগতরে গুরু তুমি গুণরে সাগৰ কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ মাতৃ সত্য সন্ধ্যা ধুনীয়াকৈ ধূপচাকি জ্বলাই ল'লোঁ এতিয়া পাপাই নামঘৰ গৈছিলে যিহেতু আজি ভাদ মাহৰ কাৰণে এতিয়া নামঘৰৰ পৰা প্ৰসাদ আনিছে পায়স আনিছে সেয়া খাই লওঁ সেয়া পায়স তাৰপিছতে ইয়াতে আছে প্ৰসাদ এয়া খাই লওঁ দেই এয়া প্ৰসাদ ল'লোঁ আপেল এডোখৰ আৰু পায়স এয়া মই খাই লওঁ দেই মোৰ কিনাৰতে বহি থকা ছোৱালীজনী এজনী মোৰ মাহী ছোৱালী হয় দেই মোৰ ভণ্টি হয় তাইও খাই আছে মোৰ ওচৰতে প্ৰসাদ দুজনীয়ে খাই আছোঁ একেলগে প্ৰসাদকেইটা খাই ল'লোঁ তাৰপিছত পানী এগিলাচ খাই লৈছোঁ এতিয়া ভাত কেইটামান খাব লাগিব যিহেতু ভাত খোৱাই নাই ৰাতিপুৱাৰ পৰা আজি তাতে ভাদ মাহ সকলোলৈকে ভাদ মাহৰ শুভেচ্ছা জনালোঁ আৰু আমি যিহেতু ভাদ মাহত কি কৰোঁ তাকে আৰু অলপমান দেখুৱাম আজি নামঘৰলৈ যাম ৰাতিকে নামঘৰত ৰাতি ধূপচাকি জ্বলামগৈ আপোনালোকক মই দেখুৱাম আপোনালোকে মোৰ ভিডিঅ'টো চাব শেষৰলৈকে তেতিয়াহে গম পাব ন মই কি কৰোঁ কি নকৰোঁ তো এতিয়া মই কি কৰোঁ আপোনালোকে চাই থাকক অকণমান শুই লৈছোঁ এয়া বহুত বেছি ভাগৰ লাগিছে গোটেই ঘৰটো যিহেতু মুচিলোঁ এতিয়া মা মই দুইজনী বিচনাতে শুই আছোঁ আৰু এইফালে বিচনাত চকী তকী উঠাই থোৱা আছে কাৰণ এইবোৰ ভালছে শুকোৱা নাই ঘৰ মুচি থৈছোঁ যে সেইটো কাৰণে এতিয়া মই অকণমান শুই তাৰপিছত ভাতটো খাম আপোনালোকক দেখুৱাম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব যিহেতু মাছ মাংস নচলিব সেইটো কাৰণে এয়া দেখিছেনে কি আনিলে চানা আৰু বাদাম মিক্স কৰি লৈ আহিছে এতিয়া এয়া হেতিয়ে ভাত খাব লাগিব এতিয়া মই ভাতকেইটা খাই লৈছোঁ ভাতৰ লগত আছে আজি টেঙামৰা কচু সৈতে মায়ে বনাইছিলে দালি তাৰপাছতে আছে দাল বচনাত মই পিঁয়াজ কুটি দিছোঁ তেনেকৈ ভাতটো খাই লৈছোঁ মই এতিয়া তামোল এখন খাই লৈছোঁ ছোৱালীজনী শুই আছে গেধেলি একো নাজানে অকল খাবলৈ জানে তাৰপিছতে মই কিনো ফুল ৰুইছোঁ আপোনালোকক অকণমান দেখুৱাম চাব দেই ফুলৰ নামবোৰ মই নাজানো দেখুৱাইছোঁ এনেকৈ
এয়া নিম গছ এজোপা ৰুইছোঁ দেখিছেনে ফুলবোৰৰ মই নামবোৰ নাজানো দেই ৰুইব লাগে ৰুইছোঁ আৰু ভাল লাগে মই ফুল বহুত বেছি ভাল পাওঁ সেইটো কাৰণে একো বস্তু মই পেলাই নিদিওঁ চবতে মই ফুলে ৰুই থৈ দিওঁ দেখিছে নহয় ঘৰৰ আগফালে বগা ফুল এজোপা বহুত ডাঙৰ হৈ গৈছে দেখুৱাই দিছোঁ মই আপোনালোকক মোৰ ফুলবোৰ তাৰপাছতে এইখিনিটো লগাই থৈছোঁ মানি প্লাম এডাল তাৰপা এইডাল কালি বনাইছিলোঁ এয়া আছিলে মোৰ ফুলবোৰ ভিতৰতো আছিলে ফুল দেখুৱাই আছোঁ ৰ'ব সেয়া পানীত ৰুই থৈছোঁ খালি দেই এয়া দেখিছেনে এনেদৰে মই এই খিৰিকীখনৰ ওপৰতে ৰাখি দিছোঁ পানীত ভৰাই ভৰাই ৰুইছোঁ তাৰপাছতে এয়া দেখিছেনে পদিনা আমাৰ ঘৰত কিমান আছে এইবোৰ অকণমান ৰুইছিলোঁ বহুত বেছি হৈ গ'ল ইয়াত দেখিছেনে গোটেই পদিনা হৈ গ'ল এইবোৰ চাওকচোন আগফালখন এইবোৰ চাফা কৰিব লাগিব লেতেৰা হৈ আছে গোটেই এই ফুলজোপা বহুত ফুলিছিলে তাৰপিছত কাটি থাকিলোঁ যে এতিয়া নুফুলা হৈ গ'ল কেলৈ জানো এনেকুৱা বেয়াকৈ ফুলিব লৈছে এইবোৰ গোটেই পদিনা হৈ আছে এজোপা গোলাপ ফুল হয় এইজোপা ফুলিলে ভাল লাগে এতিয়া ফুলি পিনে মৰহি গ'ল এতিয়া নাই ফুলা আৰু এজোপা আছে এজোপা গোলাপ ফুল দেখিছেনে সেয়াই আৰু মই এনেকৈয়ে ফুল চুল ৰুই থাকোঁ বহুত ভাল পাওঁ মই ফুল ৰুই পিনে এয়া দেখিছেনে ফুলবোৰ দেখুৱাই দিছোঁ মই আপোনালোকক এয়া এজোপা জবা ফুল বুলিয়ে কয় এজোপা জবা ফুল এজোপাও আছে তাৰপাছতে মায়ে খেতি কৰিছে সেয়া দেখুৱাম ৰ'ব আপোনালোকক ইয়াতে খেতি কৰিছে কিবা কিবি ছিটিয়াই থৈছে গুটি এতিয়ালৈকে হোৱা নাই বাৰু ছিটিয়াইছে বেছি দিন নাই হোৱা আজি 2 দিন হৈছে এয়া দেখিছেনে মা আৰু পাপা মিলি দুটাই কোৰ মাৰি ইয়াতে শাকৰ গুটি ছিটিয়াইছে ওলালে দেখাম বাৰু দেই আপোনালোকক যিহেতু ছোৱালী মানুহ ফুলটো প্ৰিয় হ'বই সদায় প্ৰিয় হৈ থাকিব আৰু কোনে কোনে ফুল ভাল পায় মোৰ নিচিনাকৈ কমেণ্ট কৰি জনাব আৰু চাই থাকক আৰু ভিডিঅ'টো মই আজি দিনটোত কিনো কৰিছোঁ তাকেই আৰু অলপমান দেখুৱাইছোঁ আপোনালোকক আৰু মোৰ ফুলখিনিও দেখুৱালোঁ মই ফুল বহুত ভাল পাওঁ ফুল মই মানে কাৰোবাৰ ঘৰলৈ গৈ চিধা ফুলতহে পৰে তো তেনেকৈ আৰু আনো কিনিও আনো তাৰপৰা এনেকৈ যা তাৰ ঘৰত গ'লে মানে তাহাঁতৰ পৰাও খুজি পিনে আনো তো এনেকৈ আৰু মই ফুল বহুত বেছি ভাল পাওঁ আৰু কোনে কোনে মোৰ নিচিনাকৈ ফুল ভাল পায় কমেণ্ট কৰিবা আৰু চাই থাকা মোৰ ভিডিঅ'টো শেষলৈকে চুলিখিনি যিহেতু ধুইছিলোঁ শুকুৱাই নাই দেখিছেনে ফেনৰ তলতে এনেদৰে বহি আছোঁ চুলি শুকুৱাই এতিয়া ভাত খাই উঠি কাঁহী বাতিখিনি ধুবলৈ আছে সেইখিনি ধুই পিনে অকণমান শুম খোৱাৰ পিছত আকৌ গা চা ধুই নামঘৰলৈ যাবলৈ হ'বই আৰু এতিয়া কাঁহী বাতিখিনি ধুই লওঁগৈ তাৰপিছতে অকণমান শুই ল'ম দেই এতিয়া শুই উঠি মুখ হাত ধুই ল'লোঁ তাৰপাছতে এতিয়া মই নামঘৰলৈ যাবৰ কাৰণে ওলাই লওঁ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো এয়া দেখিছে ওলাই হৈ গ'ল কাৰেণ্টটো গুচি গ'ল লাইট মাৰি ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোকক বহুত আন্ধাৰ হৈ আছে এয়া ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ল'লোঁ এতিয়া নামঘৰলৈ যাবলৈ কাৰণে গৈ আছোঁ দি আছে যিহেতু এনেকৈ ছাতি ল'লোঁ এতিয়া যাব লাগিব আমি দেই চাই থাকক আপোনালোকে ধূপ চাকি কিনি লওঁগৈ এতিয়া আমি এইখন দোকানৰ পৰা ধূপ চাকি চব কিনি লওঁ কৃষ্ণ দেই এয়া দেখিছেনে মই চাকিকেইটা লৈ ল'লোঁ তাৰপাছতে আৰু কিবা কিবি ল'বলৈ আছে সেইকেইটাও লৈ লওঁ ধূপ তেল সেইবোৰ
দুইজনী যিহেতু একেলগে ওলাইছোঁ সেয়া দেখুৱাই দিছোঁ দুইজনীকে আপোনালোকক। তাৰপিছত আপোনালোকে এইখন দোকানত সকলো ধৰণৰ বস্তু পাব, দেখিছে চব আছে। তুলনি বিয়াত দৰকাৰ হোৱা বস্তুবোৰ সকলো বস্তু ইয়াতে পাব। এইখন দোকানীটো যিহেতু চিনি পাইছেই চাগে মেৰাপানী মানুহে, শৰ্মা দা বুলি ক'লে সকলোৱে চিনি পায়। দেখিলেই দোকানখন মই দেখুৱাই দিলোঁ। আমাৰ ঘৰৰ ওচৰতে আছে, বেছি দূৰত নহয়। এতিয়া আমি আকৌ নামঘৰলৈ বুলি গৈ আছোঁ। বজাৰ কৰি হৈ গ'ল যিহেতু, কাৰেণ্ট নাই মেৰাপানীত, গোটেই আন্ধাৰ হৈ আছে গম পায়নে। এয়া নামঘৰটো আন্ধাৰ হৈ আছে, যোনডোখৰ অকল পাঠ পঢ়িব সেইডোখৰহে অকল পোহৰ কৰি থৈছে, দেখিছেই। এইটোৱে হৈছে আমাৰ নামঘৰটো, মেৰাপানীৰ নামঘৰ হয় এইটো, চবেই চিনি পায়, দেখিছেই, অহা যোৱা কৰোঁতে দেখিবই নামঘৰটো। এয়া পাপাই কিবা এটা কৰি আছে। তাৰপিছতে এয়া মই ধূপ চাকি জ্বলাই আছোঁ, দেখিছে। আকাশৰে জোন বেলি আৰু তৰাণী ভুৰুকাতে ভৰাই থলা গুণমালাখনি একশৰণ নাম ধৰ্ম প্ৰচাৰিলা তুমি। হে পৰম নিৰ্মল ধৰ্ম হৰি নাম কীৰ্তনত হে সমস্তে প্ৰাণীৰ অধিকাৰ এতেকে হে হৰি নাম সমস্ত ধৰ্মৰ ৰজা এই কাৰ ভক্তিৰে বুৱালা নদী শংকৰ গুৰু নামেৰে পাতিলা খেলা গীতেৰে আশা ভাওনাৰে জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলা। ধূপ চাকি জ্বলাই হৈ গ'ল, তাৰপৰা দান পাত্ৰত পইচা দিলোঁ। তাৰপিছত এতিয়া মোক ভকতসকলৰ কাৰণে চাহ বনাব দিলে, সেয়া মই চাহ বনাই আছোঁ। ওচৰতে ককা এজনো ৰখি আছে। তাৰপিছত এতিয়া মই চাহটো বনাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক শেষৰলৈকে। চাহটো বনাই হৈ গ'ল। এতিয়া মই চাহটো ডেক্সি এটাতে বাকি লৈছোঁ। গোটেই মানুহক দিব লাগিব যে ভকতসকলক, সেইটো কাৰণে ডেক্সিটোত বাকি লৈছোঁ সুবিধা হোৱাকৈ মোৰ। এনেদৰে মই সকলো ভকতকে চাহ দিলোঁ। তাৰপিছত মই ঘৰলৈ বুলি গুচি আহিলোঁ। এয়া নামঘৰটো দেখুৱাই থৈ আহিছোঁ, আকৌ এবাৰ আপোনালোকক দেখুৱাই থৈছোঁ ভালদৰে।
আন্ধাৰ হৈ আছে, খালি নামঘৰটো বনাই হোৱা নাই ভালদৰে। এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ দুইজনী। বৰষুণ দিয়ে আছে। তাৰপিছত দোকানত সোমালোঁ ৰাখি কিনিবলৈ। কাইলৈ যিহেতু ৰাখি বন্ধন আছে ন, দাদাক পিন্ধাবৰ কাৰণে ৰাখি এয়া দোকানত ৰাখি লৈ ল'লোঁ। তাৰপিছতে এতিয়া আমি দুয়োজনী ঘৰলৈ গৈ আছোঁ। দেখিছে গোটেই দোকান বন্ধ কৰিলে। এতিয়া ঘৰলৈ গৈ আছোঁ আমি দুইজনী। তাৰপাছত ঘৰ আহি দেখিছেনে গোটেই আন্ধাৰেই হৈ আছে। ৰ'ব মই লাইটটো মাৰি লৈছোঁ। এয়া অকণমান পোহৰ নিচিনা লাগিছেনে? এয়া দেখিছেনে? এতিয়া এয়া ঘৰ আহি পাই গ'লোহি। ঘৰ আহি দেখিছোঁ মায়ে এয়া চাউল ধুই আছে ভাত বনাবৰ কাৰণে। গোটেই আন্ধাৰ হৈ আছে। এতিয়া মই ধূপ জ্বলোৱা জেগাতে ৰাখীকেইডাল থৈ দিছোঁ। এয়াই আৰু আমাৰ ধূপ জ্বলোৱা জেগা। পাকঘৰতে আমি এনেকৈ সৰুকৈ ৰাখিছোঁ। ঘৰতো কিমান আন্ধাৰ চাওক, একেবাৰে আন্ধাৰ হৈ আছে। তেনেকেই আহি ঘৰ পালোহি। আজি কাৰেণ্ট নাই। বৰষুণ অকণমান মেৰাপানীত পৰিলে মানে শালিকিটাও যদি মুতি থৈ যায় মেৰাপানীত, কাৰেণ্টটো কাটি দিয়ে। আজি যিহেতু বৰষুণ দিছে, সেইটো কাৰণেতো কাৰেণ্টটো অভিয়াছলি নাথাকিবই ন। সেয়াই, কাৰেণ্ট নাই। এতিয়া কাপোৰকেইটা সলাই লওঁ। এতিয়া কাপোৰকেইটা সলাই হৈ গ'ল। তাৰপিছত এতিয়া দোকানলৈ বুলি গৈছোঁ কিবা এটা খাবলৈ কাৰণে। এইয়া দাদা দোকানত বহি আছে। দেখিলোঁ সিহঁতি চানা খাই থকা। তাৰপিছত সিহঁতৰ পৰাই মই চানা খালোঁ। এয়া চানা খোৱাৰ পাছত খালোঁ এপেকেট চিপছ খাই আছোঁ মই এতিয়া। লৈ আহিলে দাদাই মাছ লৈ আহিলে। এয়া দেখিছে, এতিয়া মাক বনাবৰ কাৰণে দিওঁগৈ। গোটেই আন্ধাৰ হৈ আছে দেই। এয়া জলকীয়া আৰু মাছ আৰু জলকীয়া এতিয়া ঘৰলৈ লৈ আনিলে। এতিয়া মাক বনাব দিমগৈ। বহুত আন্ধাৰ হৈ আছে দেই। এয়া মায়ে বনাইছিলে চাটনি। তাৰপিছতে এয়া মাছ বনাইছিলে আলুৰ সৈতে। এতিয়া মই ভাতকেইটা খাই লওঁ দেই। কাৰেণ্টটো আহিলে বাৰু, ভাত খোৱা টাইমটোতে আহিছে, ধুনীয়া টাইমত। এতিয়া ভাতটো খাই লওঁ মই। ভাতটো খাই লওঁ দেই। ভাত খাই হৈ গ'ল আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নেক্সট এটা ব্লগৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই।